নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো দি প্ৰাইম শোলৈ মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ কচুতলিত। কেইবাদিনো উচ্ছেদ অভিযান চলিলে, চৰকাৰৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিলে। উচ্ছেদৰ মাজত এটা দুৰ্ভাগ্যজনক ঘটনাও ঘটিলে। দুগৰাকী লোকৰ মৃত্যু হ'ল। আমচুৱে দাবী কৰে 3 গৰাকী লোকৰ মৃত্যু হ'ল। কিন্তু এতিয়া শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সমাপ্ত হৈছে আৰু যিসকল বেদখলকাৰী আছিলে সেই বেদখলকাৰীসকলে নিজা ব্যৱস্থা কৰি সেই স্থান ত্যাগ কৰিছে। কিন্তু বহুকেইটা প্ৰাসংগিক প্ৰশ্ন উত্থাপন হ'ল। বিগত সময়তো আমি এই যি উচ্ছেদ অভিযান সন্দৰ্ভত কথা পাতিছিলোঁ, ৰাজনৈতিক দলসমূহৰ ভূমিকাৰ সন্দৰ্ভত কথা পাতিছিলোঁ। বহুকেইটা প্ৰশ্ন উত্থাপন হয়। তাৰে এটা অন্যতম প্ৰশ্ন, যিসকল বেদখলকাৰী তেওঁলোক এই স্থানৰ পৰা উচ্ছেদিত হৈ কলৈ গ'ল? ক'ৰবাত আকৌ আন সংৰক্ষিত ভূমি বা চৰকাৰী ভূমিত তেওঁলোকে বেদখল কৰাৰ বা দখল কৰাৰ পুনৰ অৱকাশ আছে নেকি? তাৰ সমান্তৰালকৈ বহুকেইটা আৰু প্ৰশ্ন, যেনে উদাহৰণস্বৰূপে মিয়াৰ আগ্ৰাসনৰ ফলত সংকুচিত হৈছে নেকি খিলঞ্জীয়াৰ ভূমি, বা সেই যিসমূহ সংৰক্ষিত অঞ্চল সেই অঞ্চলসমূহত যিসকল বেদখলকাৰী তেওঁলোকে দাবী কৰিছে তেওঁলোকে ভূমি ক্ৰয় কৰিছিল। কাৰ পৰা ভূমি ক্ৰয় কৰিছিল? সেই দালাল চক্ৰ কোন যি সেই তেনেধৰণৰ সংৰক্ষিত ভূমি ক্ৰয় বিক্ৰয় কৰাত তেওঁলোকে উজান দিছে? গতিকে এনেবোৰ প্ৰাসংগিক প্ৰশ্ন, সেই প্ৰশ্নবোৰ খুবেই জৰুৰী, খুবেই সংবেদনশীল অসমৰ সমাজ জীৱনৰ কাৰণে। আলোচনা কৰিম। বহুকেইজন অতিথি আমাৰ সৈতে আজি সংযুক্ত হৈ থাকিব। বিজেপিৰ বিধায়ক ভুৱন পেগু চিলাপথাৰৰ পৰা সংযুক্ত হৈ থাকিব। কংগ্ৰেছৰ বিধায়ক আব্দুল বাটেন খণ্ডকাৰ অভয়াপুৰীৰ পৰা সংযুক্ত হৈ থাকিব। ৰমাকান্ত দেউৰী থাকিব, মৰিগাঁৱৰ বিধায়ক আমাৰ সৈতে সংযুক্ত হৈ। ট্ৰাইবেল সংঘৰ সচিব প্ৰধান আদিত্য খাকলাৰী আমাৰ সৈতে সংযুক্ত হৈ থাকিব। কংগ্ৰেছৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আছে তিতাবৰৰ পৰা। কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতা দাস আমাৰ সৈতে সংযুক্ত হৈ আছে। আৰু ষ্টুডিঅ'ত আমাৰ সৈতে থাকিব পলাশ ৰঞ্জন চাংমাই। গতিকে মই যিহেতু ভাস্কৰ বৰুৱা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে, আপোনাৰ পৰাই মই আলোচনা আগবঢ়াব বিচাৰিম। কি প্ৰাথমিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব? 2জন লোকৰ মৃত্যু হ'ল আৰু বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে উচতনিমূলকভাৱে বা কংগ্ৰেছ খিলঞ্জীয়াৰ পক্ষত নাই আৰু তেওঁলোকে এনেধৰণৰ যি সংঘাতৰ সূত্ৰপাত সোণাপুৰত হোৱাত দেখা পোৱা গ'ল তেনেধৰণৰ সংঘাতত উচতনি জগায়। কি মন্তব্য কৰিব বৰুৱা ডাঙৰীয়া? নাই, এইটো একেবাৰে মই নিজে ব্যক্তিগতভাৱে মই যিটো দেখিছোঁ বা মই যিটো অনুভৱ কৰোঁ, এইটো কথা একেবাৰে সঁচা নহয়। আৰু কংগ্ৰেছে কেতিয়াও উচতনি কেতিয়াও দিব নোৱাৰে। কাৰণ কংগ্ৰেছে সংবিধান ৰচনা কৰাৰ লগতে সংবিধান ৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছে সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। আৰু কংগ্ৰেছে যিখিনি কাম কৰিব সংবিধানৰ ভিতৰত থাকি কৰিব। আজি ট্ৰাইবেল বেল্ট যিটো গোপীনাথ বৰদলৈ চৰকাৰৰ দিনতে হৈছিলে, এটা দূৰদৰ্শী সিদ্ধান্ত লৈছিলে সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, যে যিসকল আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ ট্ৰাইবেলসকল আছে, জনজাতিসকল আছে, তেওঁলোকক কোনো কাৰণতে আমি কেতিয়াও তেওঁলোকক নাইকিয়া হৈ যাবলৈ আমি দিব নোৱাৰোঁ, বা বাহিৰৰ পৰা মানুহ আহি তেওঁলোকৰ যি সভ্যতা সংস্কৃতি তেওঁলোকৰ এইবিলাক যাতে কেতিয়াও নাইকিয়া নহয়, সুৰক্ষিত হৈ থাকে, তাৰ কাৰণে ট্ৰাইবেল বেল্ট আৰু ব্লকবিলাক গঠন কৰিছিলে। ইয়ে তাৰ প্ৰমাণ। আৰু এতিয়া কংগ্ৰেছে কেতিয়াও উচতনি দিয়া নাই। আৰু এই কথা যাৰ নাম আপোনালোকে ইতিমধ্যে সংবাদ মাধ্যমত লৈছে, তেখেতে এইটো স্পষ্টীকৰণ দিছে যে এইটো কোনো উচতনিমূলক মন্তব্য দিয়া নাই। কিন্তু বিভিন্ন সময়ত কংগ্ৰেছে ডিনাই কৰিছে, স্বাভাৱিকতে কংগ্ৰেছে ডিনাই কৰিব বৰুৱা ডাঙৰীয়া। কিন্তু প্ৰশ্নটো হয়, যদি মই আপোনাক সুধো, দীৰ্ঘদিনীয়া আপুনি সামাজিক জীৱনৰ সৈতে জড়িত, ৰাজনৈতিক জীৱনৰ সৈতে জড়িত, আপুনি কংগ্ৰেছৰ বিধায়ক, গতিকে এই যিসকল বেদখলকাৰী কোট আনকোট বেদখলকাৰী, তেওঁলোকে এতিয়া সেই স্থান ত্যাগ কৰিলে, ট্ৰাইবেল ব্লক, সেই ট্ৰাইবেল বেল্ট আৰু ব্লক ত্যাগ কৰিলে, উচ্ছেদ কৰা হ'ল। তেওঁলোক অসমৰ এই ভৌগোলিক পৰিসীমাৰ ভিতৰতে থাকিব। গতিকে অৱকাশ আছে পুনৰ আন চৰকাৰী ভূমি তেওঁলোকে দখল কৰাৰ। গতিকে সেই অৱকাশটোক কেনেকৈ নিৰাময় কৰিব বা সেই শংকাটোক কেনেকৈ নিৰাময় কৰিব? আৰু যদিহে তেওঁলোক ভাৰতীয় নাগৰিক আৰু যদিহে ভূমিহীন, তেওঁলোকক আশ্ৰয় দিয়াৰ দায়িত্ব বা সংস্থাপিত কৰাৰ দায়িত্ব চৰকাৰৰ, নহয় জানো? হয়, সেইটো একেবাৰে সত্য কথা। তেওঁলোকে তেওঁলোকে ট্ৰাইবেলসকলৰ ভূমিৰ পৰা তেওঁলোক আঁতৰি গৈছে। তেওঁলোক যদি আমাৰ ভাৰতীয় সংবিধানৰ আওতাত থকা ব্যক্তি হয়, তেওঁলোক যদি ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে চৰকাৰে তেখেতসকলক সংস্থাপন তেওঁলোকক দিয়াটো চৰকাৰৰ কৰ্তব্য। আৰু যিবিলাক মানুহ আজি বহিছে বা আপোনাৰ বেদখল কৰিছে বা অন্য জেগাত বেদখল কৰিছে, আমাৰ ইয়াত এটা চৰকাৰী মেচিনেৰী আছে। প্ৰত্যেক জেগাত আমাৰ বিভিন্ন স্তৰত, মই নামবোৰ ল'বলৈ বিচৰা নাই, প্ৰত্যেক স্তৰত চৰকাৰৰ ব্যক্তিসকল নিয়োজিত হৈ আছে।
গতিকে কোনোবাই যদি ক'ৰবাত বেদখল কৰিবলৈ যায় আজিৰ যুগত এইটো লুকুৱাই থকাৰ কথা নহয়, এইটো জল পটকৈ এইটো ওলাই থাকিব যে এইসকল মানুহ নতুনকৈ ইয়াত প্ৰব্ৰজন ঘটিছে। এই মানুহখিনি ক'ৰ, তেওঁলোকৰ কাগজ পত্ৰ কি, তেওঁলোক ভাৰতীয় নাগৰিক হয়নে নহয়, এই কথাবোৰ জল পটকৈ ওলাব। গতিকে কেতিয়াও কোনেও গৈ তেনেকৈ চৰকাৰী ভূমিত আজিৰ তাৰিখত মই আত্মপ্ৰত্যয়েৰে কৈছোঁ যে এইটো কেতিয়াও সম্ভৱ নহয় যে তেওঁলোকে কাৰোবাৰ অজানিতে গৈ কোনেও নজনাকৈ গৈ তেওঁলোকে ক'ৰবাত বসবাস কৰিব পাৰিব। কাৰোবাৰ পৃষ্ঠপোষকতাত তেওঁলোকে বসবাস কৰিব লাগিব, কাৰোবাৰ পৃষ্ঠপোষকতাত বসবাস কৰিব লাগিব বুলি আপুনি কৈছে। আৰু বিগত সময়ত আমি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাও পৰিলক্ষিত হ'ল। কাৰোবাৰ পৃষ্ঠপোষকতাত বুলি মই কোৱা নাই। হয়, কওক কওক। মই কাৰোবাৰ পৃষ্ঠপোষকতাত, সেই পৃষ্ঠপোষকতা শব্দটো মই কোৱা নাই। মই এইটো কথা কৈছোঁ যে আজি কেতিয়াও তেওঁলোকে নিজে নিজে গৈ ক'ৰবাত তেওঁলোকে যদি ভূমি দখল কৰে সেইটো চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লগালগ, আৰু সেই সময়তে চৰকাৰে তাৰ ব্যৱস্থা কৰিব পাৰিব বা কৰিব লাগে। ৰমাকান্ত দেউৰী ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ ৰেডি হোৱালৈ মই পুনৰ ষ্টুডিঅ'লৈ আহিব বিচাৰিম। ৰমাকান্ত দেউৰী ডাঙৰীয়া, আপুনি শুনি আছে? ৰমাকান্ত দেউৰী ডাঙৰীয়া, হয়, আপোনাৰ পৰা মন্তব্য বিচাৰিম। অতি সম্প্ৰতি আজিৰ দিনটোত দেখা পোৱা গ'ল উচ্ছেদ অভিযান প্ৰায় সমাপ্ত হৈছে। গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ কচুতলিৰ পৰা বেদখলকাৰীসকল যাবলৈ আৰম্ভ কৰিছে। আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম। বহুকেইটা প্ৰশ্ন উত্থাপিত হৈছিল। কোনে বহিবলৈ দিলে সেই বেদখলকাৰীসকলক? কাৰ পৰা তেওঁলোকে ভূমি ক্ৰয় কৰিলে? দালাল চক্ৰ কোন? সমীপতে মাটি থকা সমীপৰ গাঁৱৰ লোক আহি সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসতি কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু প্ৰায় মুখ্যমন্ত্ৰী ভাষ্যমতে প্ৰায় ৪,০০০ লোকে বসতি কৰিবলৈ আৰম্ভ কৰিছিল। আৰু ৪-৫ বছৰত সেই ৪,০০০ লোক ২৫,০০০ হৈ যাবগৈ। আৰু ২৫,০০০ হৈ যোৱালৈ তেওঁলোকে ৰাজনৈতিক অধিকাৰ এক্সাৰ্ট কৰিব, মুখ্যমন্ত্ৰীৰ ভাষ্য। গতিকে মৰিগাঁৱৰ বিধায়ক হিচাপে আপুনি কি মন্তব্য আগবঢ়াব দেউৰী ডাঙৰীয়া? এতিয়া কথা হ'ল কি জানে, মই কিছুমান কথা এটা লিটাৰ আছে ভাষাত ক'ব নোৱাৰিম দেই। হয়, কোনে কৈ আছে বাৰু? মই পাৰ্থই কৈ আছোঁ, কওক। হয়, শুনি আছোঁ, আপুনি কৈ যাওক আপুনি। এই সময়ত অসমৰ এটা জ্বলন্ত অগ্নিগৰ্ভ সমস্যা, সকলোৱে অগ্নিগৰ্ভ সমস্যা বুলি কৈলে এতিয়া ধৰি লৈছে, গম পাইছেনে? হয়, এইকাৰণে ধৰি লৈছে যে অসমৰ জাতি জনগোষ্ঠীৰ সকলো এতিয়া নিৰাপত্তা নাই। এইখন অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নিৰাপত্তা নাই। যেতিয়া গোপীনাথ বৰদলৈ খিলঞ্জীয়াসকলৰ নিৰাপত্তা দিবৰ কাৰণে বেল্ট এণ্ড ব্লক তেখেতে গঠন কৰিছিলে। হয়, এই বেল্ট এণ্ড ব্লক আজি অস্তিত্ব নাই আৰু সকলো সন্দেহযুক্ত বিদেশীয়ে গ্ৰাস কৰিলে। হয়, বিদেশীয়ে গ্ৰাস কৰি থকালৈকে অপেক্ষা কৰিছিল কোন সম্প্ৰদায় বা কোন সংগঠনে উচতনি দিছিল। এই কথাবিলাক ভালদৰে অনুভৱ কৰিব লাগিব। হয়, অসমখন যেতিয়া হাত ভৰি চিদিলি বিদিলি হ'ল, হয়, ইয়াৰ মূল কাৰণ কি? এই পাহাৰৰ জনগোষ্ঠীসকলে ভালদৰে বুজি পাইছিলে যে আমি যদি অসমত থাকোঁ আমাৰ ভৱিষ্যত নিৰাপত্তা নাথাকিব। এই চিন্তা চৰ্চা কৰি তেওঁলোকে অসমৰ পৰা গুচি গ'ল। আৰু এতিয়া সেই ছখন ৰাজ্য এতিয়া নিৰাপত্তা, তেওঁলোকে অসমখন নিৰাপত্তা কিয় নাইকিয়া হ'ল? এতিয়া কিয় হাই বুলি চিঞৰি আছে? ডাঙৰীয়া, আপোনালোকৰ চৰকাৰ যোৱা ২০১৬ চনৰ পৰা আপোনালোকৰ চৰকাৰ। গতিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিসকল জনজাতীয় লোক আমাৰ অসমৰ ভূমিপুত্ৰ, তেওঁলোকক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ, নহয় জানো? কেৱল সোণাপুৰ কচুতলি আজি বেদখল মুক্ত হ'ল, কিন্তু অসমত চাগৈ তেনেকুৱা সংৰক্ষিত ভূমি বহু আছে য'ত বেদখলকাৰী এতিয়াও দপদপাই আছে। নহয়, অসমত বেল্ট এণ্ড ব্লক আছিল 47। হয়, টোটেল 47। এতিয়া 47 বেল্ট এণ্ড ব্লকত এতিয়া সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰি আজি দপদপনি। হয়, এতিয়া এখন চৰকাৰ মুখ্যমন্ত্ৰী আহিছে গৈছে, কোনো চৰকাৰে এই ব্যৱস্থাটো গ্ৰহণ নকৰিলে যে উচ্ছেদ কৰিব লাগে, বেল্ট এণ্ড ব্লক উচ্ছেদ কৰিব লাগে। এই কথাটো কোনো চিন্তা কৰিব নালাগে, কোনো চিন্তা নকৰিলে। কিন্তু শেহতীয়াকৈ
এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে যে ভৱিষ্যত এইখন অসম যদি আমি ভালদৰে জীয়াৰী বুঢ়াৰী সুৰক্ষিত হ'ব লাগে তেতিয়াহ'লে সন্দেহযুক্ত বিদেশীসকলক ইয়াৰ পৰা আমি খেদিব লাগিব আৰু নহ'লে এইখন অসমতে ভূপেন হাজৰিকাই কৰাৰ দৰে এইখন অসমতে আমি বিদেশী হ'ব লাগিব ভূপেন হাজৰিকাই ৰিঙিয়াই ৰিঙিয়াই কৈ গৈছে সেই কথাটো আজি কোনো উপলব্ধি নকৰিলে খালি শাসন খালি ক্ষমতা লাগে খালি ক্ষমতাত মতলীয়া হৈ কোনোৱে মাত নামাতিলে আজি মই এটা কথা কওঁ হয় আজি বাংলাদেশী বেল্ট এণ্ড ব্লকত দখল কৰিলে কোনে মাত মাতিলে গোটেই অসমীয়া জাতি জনগোষ্ঠী ভূমিপুত্ৰসকল ঐক্যবদ্ধ হ'ব লাগিছিলে ভূমিপুত্ৰসকলৰ লগত ঐক্যবদ্ধ হ'ব লাগিছিলে কিন্তু ভূমিপুত্ৰসকলৰ লগত কোনোৱে কিন্তু হয়তো ছাত্ৰ সন্থা হোৱা নাই আৰু কোনেও হোৱা নাই যে এই অসমৰ ভূমিপুত্ৰসকলৰ ন্যায্য প্ৰাপ্য অধিকাৰ কাৰণে যে আমি মাত মাতিব লাগে কোনেও মাত মাতা নাই কোনেও মাত মাতা নাই ইয়াৰ কাৰণ কি তেওঁলোকে বুজা উচিত যে 7 বনিতে 6খন ৰাজ্য গুচি গ'ল 7 বনি থানবান হৈ গ'ল কিহৰ কাৰণে হ'ল এই কথাটো তেওঁলোকে বুজি নাপায় দেউৰী ডাঙৰীয়া মোক এৰিব লাগিব মই আপোনাৰ পইণ্টটো ল'লোঁ পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু বহুকেইজন বিধায়ক আৰু বহুকেইজন বিশিষ্ট ব্যক্তি আমাৰ সৈতে উপস্থিত আছে আপোনাৰ পইণ্টটো ল'লোঁ আন মেঘালয় অসমৰ পৰা আঁতৰি গ'ল নাগালেণ্ড আঁতৰি গ'ল আৰু সেই ৰাজ্যসমূহৰ যিসকল বাসিন্দা তেওঁলোক এতিয়া সাংবিধানিকভাৱে সুৰক্ষিত কিন্তু অসমৰ যিসকল ভূমিপুত্ৰ তেওঁলোকৰ সাংবিধানিক সুৰক্ষা নাই চিন্তনীয় বিষয় আৰু ৰমাকান্ত দেউৰী ডাঙৰীয়াই কৈছে অসমৰ সংগঠনসমূহ একত্ৰিত হোৱা নাই আমাৰ সৈতে সংযুক্ত হৈছে শেহতীয়াকৈ পলাশ চাংমাই AJYCPৰ সভাপতি আৰু সমান্তৰালকৈ আমাৰ সৈতে সংযুক্ত হৈছে আব্দুল বাটেন খণ্ডকাৰ কংগ্ৰেছৰ বিধায়ক আৰু ভুৱন পেগু ডাঙৰীয়া বিজেপিৰ বিধায়ক মই বিধায়কদ্বয় ডাঙৰীয়াৰ ওচৰলৈ পোনে যাব বিচাৰিম কংগ্ৰেছৰ বিধায়ক আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ আপুনি কি মন্তব্য প্ৰকাশ কৰিব প্ৰথম কথা এটা কথা স্পষ্ট বা সকলোৱে একমত হ'ব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক বাহিৰৰ লোকৰ পৰা বা বেদখলকাৰীৰ পৰা মুক্ত হ'ব লাগিব নিৰ্ধাৰিত জনগোষ্ঠীটোৰ কাৰণে সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ সংৰক্ষিত গতিকে যি উচ্ছেদ অভিযান চলিলে সেই উচ্ছেদ অভিযানত 2জন লোকৰ মৃত্যু হ'ল গতিকে দুৰ্ভাগ্যজনক গতিকে আপুনি কি মন্তব্য কৰিব বিচাৰিব সমগ্ৰ বিষয়টোত খণ্ডকাৰ ডাঙৰীয়া অডিঅ' অহা নাই মই পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে অডিঅ'ৰ কিছু সমস্যা হৈছে মই ভুৱন পেগু ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ তাৰপিছত মই খণ্ডকাৰ ডাঙৰীয়াৰ ওচৰলৈ যাম ভুৱন পেগু ডাঙৰীয়া চিলাপথাৰৰ পৰা সংযুক্ত হৈছে পেগু ডাঙৰীয়া দুইৰে সৈতে সংযোগ স্থাপন কৰাত কিছু অসুবিধা হৈছে মই পুনৰ তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম মই পলাশ চাংমাই ডাঙৰীয়া আপোনাৰ সৈতে সংযুক্ত হৈছে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰথম বহুকেইটা প্ৰাসংগিক প্ৰশ্ন প্ৰথম প্ৰশ্নটো হৈছে যিসকল বেদখলকাৰী তেওঁলোক বেদখলমুক্ত তেওঁলোকক উচ্ছেদ কৰা হ'ল উচ্ছেদ কৰাৰ পিছত তেওঁলোক আন এক স্থানলৈ গৈছে কিন্তু অসমৰ যি ভৌগোলিক পৰিসীমা সেই পৰিসীমাৰ ভিতৰতে আন এক চৰকাৰী ভূমি বা আন এক তেনেধৰণৰ সংৰক্ষিত ভূমিত তেওঁলোক পুনৰ সংস্থাপিত হোৱাৰ অৱকাশ আছে গতিকে তেনে ক্ষেত্ৰত নিৰাময় কি না আমাৰ মতামত খুবেই স্পষ্ট যে ট্ৰাইবেল ব্লক এণ্ড বেল্টত যেহেতু জনজাতীয় মানুহৰ কাৰণে সংৰক্ষিত অঞ্চল সেই অঞ্চলত আন মানুহে ভূমি বেদখলেই হওক বা ভূমি ক্ৰয় কৰাটো নিশ্চিতভাৱে উচিত নহয় আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেইকাৰণে ট্ৰাইবেল কৰিব নোৱাৰে তেওঁলোকে বেল্ট আৰু ব্লক সকলো সময়তে সংৰক্ষিত আৰু সুৰক্ষিত হৈ থকাটো আমি বিচাৰোঁ এতিয়া যিসকল মানুহে তাত বেদখল কৰিলে সেই মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি দিয়া হ'ল স্বাভাৱিকতে বেআইনীভাৱে যিসকলে বেদখল কৰে তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিব পাৰে কিন্তু সেইখিনি কৰিবলৈ যাওঁতে চৰকাৰেও কিছু মানৱীয় বা নীতি নিয়ম কিছু মানি চলাটো উচিত কাৰণ যেহেতু সেই মানুহখিনি তাতে নিগাজিকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহিছিল কাৰণ সেই সময়ত বহুতেও নিশ্চয় চৰকাৰ কাৰ আছিল আমি নাজানো সেই সময়তো চৰকাৰৰ হাতত নিশ্চয় তথ্য আছিল সেই সময়তে আচলতে তেওঁলোকক তাত বহিবলৈ দিয়াটো উচিত নাছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়তো নিশ্চয়
এখিনি মানুহে ঘৰ দুৱাৰ হয়। কৰি তাত থিতাপি লোৱাৰ পিছত তাত বেদখল কৰা হৈছে এই তাত কিছু মই ভাবোঁ আগতীয়াকৈ সময় দিয়া বা নটিচ দি সময় দিয়াৰ প্ৰয়োজন আছিলে। নিজে নিজে চাংমাই উঠি ডাঙৰীয়া, যাবৰ চাংমাই কাৰণে ডাঙৰীয়া। এটা উপায় দিয়াটো উচিত চাংমাই ডাঙৰীয়া, অন্য হাতেদি পুনৰ আপোনাৰ ওচৰলৈ আহিম। আপোনাৰ ওচৰলৈ পিছতো বক্তব্য ল'ম। আমাৰ সৈতে আদিত্য খাকলাৰী ডাঙৰীয়া সংযুক্ত হৈছে, তেওঁ বেছি সময় আমাৰ সৈতে নাথাকিব, গতিকে পোনে পোনে খাকলাৰী ডাঙৰীয়া ট্ৰাইবেল সংঘৰ সচিব প্ৰধান আদিত্য খাকলাৰী ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে। খাকলাৰী ডাঙৰীয়া, আপোনাৰ মন্তব্য কি? যিসকল বেদখল মুক্ত হ'ল, স্বাভাৱিক অৱস্থা এতিয়া সোণাপুৰ কচুতলিলৈ ঘূৰি আহিছে, বেদখল মুক্ত হৈছে, বেদখলকাৰী এজন এজনকৈ নিজাববীয়া ব্যৱস্থাৰে তেওঁলোক তাৰ পৰা ওলাই গৈছে, কিন্তু কথাটো হৈছে অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত যদি তেওঁলোক থাকে, আন স্থান তেওঁলোকে দখল কৰাৰ অৱকাশ আছে, কিন্তু অসমৰ যি সংৰক্ষিত ভূমি, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি ভূমি, সেই ভূমি সংৰক্ষিত হ'বই লাগিব। সেয়া সংবিধান প্ৰদত্ত এক বিষয় বা এক প্ৰক্ৰিয়া বা এক নিয়ম। গতিকে গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মন্তব্য বিচাৰিম। খাকলাৰী ডাঙৰীয়া। হয়, আজি 16 ছেপ্টেম্বৰ, আজি এক ঐতিহাসিক দিন। আজি সদৌ অসম ট্ৰাইবেল সংঘ, ট্ৰাইবেল ইউথ লীগ আৰু জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজিৰ দিনটোক আমি বিজয় দিৱস হিচাপে আমি পালন কৰিলোঁ। সমগ্ৰ অসমত আজি আমি বিজয় উৎসৱ পালন কৰিলোঁ, আৰু এই বিজয় উৎসৱ পালন কৰাৰ কাৰণে আমাক সুযোগ দিলে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কাৰণ দীঘলীয়া সময় আমি যুঁজি আছিলোঁ ট্ৰাইবেল বেল্ট ব্লক প্ৰটেকশ্যনৰ কাৰণে, ইয়াৰ ভূমি সুৰক্ষাৰ বাবে। বিগত সময়ছোৱাত আমি দেখিলোঁ কংগ্ৰেছ গভৰ্ণমেণ্টে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে, বৰঞ্চ তেওঁলোকে সেই বেদখলকাৰীৰ সমৰ্থনতহে স্থিতি গ্ৰহণ কৰিছিল আৰু তেওঁলোকক ভোটাৰ হিচাপে, তেওঁলোকৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল, যাৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লকবিলাক বেদখল মুক্ত হোৱা নাছিল। কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্ভীকভাৱে আইনৰ দোহাই দি আৰু মহামান্য উচ্চ ন্যায়ালয়ৰ যি ৰায়, সেইটোক মান্যতা দি আজি দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলিত এলানি উচ্ছেদ কাৰ্য সম্পাদন কৰিলে। এই উচ্ছেদ কাৰ্য সম্পূৰ্ণৰূপে বৈধ, লিগেল। গতিকে আমি গভৰ্ণমেণ্টক সমৰ্থন কৰিছোঁ, আৰু কেৱল এই এভিকশ্যন কচুতলিতে সীমাবদ্ধ নাৰাখি 47টা ট্ৰাইবেল বেল্ট ব্লকতো উচ্ছেদ কাৰ্য সম্পন্ন কৰিব লাগে। খাকলাৰী ডাঙৰীয়া, আপুনি বিজয় উৎসৱ উদযাপন কৰিছে। খাকলাৰী ডাঙৰীয়া, মই ৰখালোঁ আপোনাক, কিন্তু যি আন 47টা, আন 46টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এইকেইটাও বেদখল মুক্ত কেতিয়া হ'ব, কিমান ভূমি বেদখল হৈ আছে, পৰিসংখ্যাখিনি জানিব বিচাৰিম। হয়, অসমৰ ট্ৰাইবেল বেল্ট ব্লকৰ সংখ্যা 47, আৰু সৰ্বমুঠ মাটিকালি হৈছে 85,80,432 বিঘা। ইয়াৰে প্ৰায় 5 লাখ বিঘা মাটি সন্দেহযুক্ত নাগৰিকৰ কবলত। গতিকে এই মাটিখিনিও মুক্ত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। সন্দেহযুক্ত নাগৰিক বুলি কওঁতে আপুনি অবৈধ বাংলাদেশীৰ কথা কৈছে, নহয় জানো? মই ক'ব খোজোঁ যে 19ৰ দশকতেই, 19ৰ শতকৰ আৰম্ভণিত তাহানিৰ পূৰ্ববংগৰ পৰা যিখিনি প্ৰব্ৰজন হোৱা পূৰ্ববংগীয় মুছলমান বা পমুৱা মুছলমানসকলক মই বুজাবলৈ চেষ্টা কৰিছোঁ। পমুৱা মুছলমানসকলক বুজাবলৈ চেষ্টা কৰিছে, কিন্তু তাৰ মাজতে কিছু প্ৰশ্ন উত্থাপিত হয়। আপোনাক গোটেইকেইটা প্ৰশ্ন মই একেবাৰতে সুধি দিছোঁ। কিছু প্ৰশ্ন উত্থাপিত হয়। বিভিন্ন অভিযোগ আহিছিলে, যিসকলে অবৈধভাৱে অনাধিকৃতভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰৱেশ কৰিছিলে, নিগাজীকৈ থাকিবলৈ লৈছিল, তেওঁলোকে কাৰোবাৰ পৰা ভূমি ক্ৰয় কৰিছে, দালাল চক্ৰৰ পৰা ভূমি ক্ৰয় কৰিছে, বা বহুতৰ হাতত বৈধভাৱে যি চৰকাৰে গৃহ নিৰ্মাণৰ অনুমতি দিয়ে বা গৃহৰ অনুদান দিয়ে, সেই অনুদানসমূহো আছিলে। তেনে ক্ষেত্ৰত যিসকলে তেওঁলোকক সংস্থাপিত হ'বৰ কাৰণে উজান দিছিলে বা তেওঁলোকক সহায় কৰিছিল, তেওঁলোকো কালপেবল, চৰকাৰৰ বিষয়া হ'ব পাৰে, পঞ্চায়তৰ সভাপতি হ'ব পাৰে, নহয় জানো? এইটো সম্পূৰ্ণৰূপে বিগত সময়ছোৱাৰ চৰকাৰৰ দোষ। এইটো তেওঁলোকৰ ব্যৰ্থতা। তেওঁলোকে ট্ৰাইবেল বেল্ট ব্লকৰ আইনমতে কাম নকৰাৰ কাৰণে এইবোৰ ঘটনা সংঘটিত হৈছে, বা দালালীয়ে দালালৰাজ কৰিবলৈ সুযোগ পাইছে। গতিকে আজি মই বৰ্তমানৰ চৰকাৰকো দাবী জনাব বিচাৰোঁ যে ট্ৰাইবেল বেল্ট ব্লকবিলাকত য'ত নেকি দালালবিলাক আছে, তেওঁলোককো চিহ্নিত কৰি কৰায়ত্ব কৰিব লাগে, যাতে ফাৰ্ডাৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা সংঘটিত নহয়। খাকলাৰী ডাঙৰীয়া, পুনৰ সুবিধা পালে মই আপোনাৰ ওচৰলৈ পুনৰ যাম, কিন্তু নতুনকৈ মোৰ সৈতে আৰু দুগৰাকী বিধায়ক সংযুক্ত হৈছে, তেওঁলোকৰ ওচৰলৈ যাম, কিন্তু পলাশ চাংমাই ডাঙৰীয়াক মই আধাতে এৰিলোঁ। আপুনি বক্তব্যটো সমাপ্ত কৰক। নিশ্চয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিমান আছে অসমত, আটাইবিলাক
বেদখলমুক্ত হ'ব লাগে, সুৰক্ষিত হ'ব লাগে আৰু সেই মাটি কেৱল মাত্ৰ ভূমিপুত্ৰ বা ট্ৰাইবেলসকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা আছে যিহেতু তেওঁলোকেই ভোগ কৰিব পাব লাগে। সেই কথাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খুবেই স্পষ্টভাৱে কৈছোঁ, ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিমান অসমত আছে যদি বেদখল হৈ আছে সেইখিনি বেদখলমুক্ত কৰিব লাগে। সামগ্ৰিকভাৱে গোটেই কথাখিনি আমি যদি আলোচনা কৰোঁ তেনেহ'লে যিবিলাক বেদখল বা আমি এভেকশ্যন যেতিয়া বেদখলমুক্ত কৰিবলৈ যায় সেই বেদখলমুক্ত কৰিবলৈ যাওঁতে চৰকাৰে কিছু মই ভাবোঁ মানৱীয় যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটো সন্মুখত ৰাখি বেদখলমুক্ত কৰিবলৈ গ'লে ভাল। কাৰণ এখিনি মানুহ তাতে দীৰ্ঘদিন ধৰি বসবাস কৰি থাকে, সেই মানুহখিনিক তেওঁলোকৰ নিজৰ স্থানলৈ বা ঘূৰি যাবৰ কাৰণে বা সেই মানুহবিলাকৰ যদি প্ৰকৃতপক্ষে ভূমি নাই, তেওঁলোকৰ ভূমিহীন, তেনেহ'লে চৰকাৰৰ দায়িত্ব আছে তেওঁলোকক ভূমি আবণ্টন দিয়াটো, যদিহে তেওঁলোক ভাৰতীয় নাগৰিক। গতিকে এঠাইৰ পৰা আন এঠাইলৈ মানুহখিনিক খেদি দিলেই সমস্যাটো সমাধান নহয়। কাৰণ এনে বহু বেদখল আমি দেখিছোঁ, গৰুতলি বেদখলকে আমি যদি গৰুখুটি বেদখলকে যদি আমি উদাহৰণ হিচাপে লওঁ, সেই মানুহখিনি তাৰ পৰা খেদি দিছে, অন্য স্থানত তেওঁলোকে আকৌ বেদখল কৰিছে। গতিকে এই যিটো ব্যৱস্থা সেই ব্যৱস্থাই স্থায়ীভাৱে সমস্যাটো সমাধান নহয়। গতিকে যদি তেওঁলোক ভূমিহীন তেনেহ'লে তেওঁলোকক মাটিৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ প্ৰকৃতপক্ষে যদি ভূমি আছে তেনে মানুহৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল'ব লাগে। সেই কথাটো আমি স্পষ্টভাৱে কৈছোঁ। আৰু কেৱল মাত্ৰ এনেকুৱা নহয় যে সন্দেহযুক্ত বা পমুৱা মুছলমানসকলে যে বেদখল কৰিছে, সোণাপুৰৰ আশে পাশে আন যিবিলাক অঞ্চলত অন্যান্য যিবিলাক মানুহে বেদখল কৰিছে সেই মানুহবিলাককো তাত এভেকশ্যন কৰাৰ ব্যৱস্থা কৰিব লাগে। এভিকশ্যন কৰাৰ ব্যৱস্থা কৰিব লাগে। মই ভুৱন পেগু ডাঙৰীয়া আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। এইবাৰ অডিঅ'টো স্পষ্ট হৈছে, আপোনাৰ মন্তব্য ল'ব বিচাৰিম। আপোনাৰ সৈতে সংযুক্ত হৈছোঁ, তাৰপিছত মই খণ্ডকাৰ ডাঙৰীয়াৰ ওচৰলৈ যাম। পেগু ডাঙৰীয়া, হয়, এতিয়া শুনিছে না? শুনিছোঁ, কৈ যাওক পেগু ডাঙৰীয়া। এতিয়া কথা এটা, তাৰমানে এই আপোনাৰ বাংলাদেশী মিয়াসকলৰ বেদখলৰ গোটেই ষড়যন্ত্ৰটো আৰু গোটেই যিটো ডিজাইন পৰিকল্পনাটো স্পষ্ট হৈ গ'ল। কিয় স্পষ্ট হৈ গ'ল? এতিয়া যোৱাকালি আৰু আজি যেতিয়া খালী কৰিছে, প্ৰত্যেকজনে খালী কৰোঁতে ঘূৰি যাওঁতে কৈছে যে মোৰ ঢিঙত মাটি আছে, মই ঘূৰি যাওঁ, মই বৰপেটালৈ ঘূৰি গৈ আছোঁ, মই নগাঁৱলৈ ঘূৰি গৈ আছোঁ। চবেই নিজৰ নিজৰ স্থানলৈ ঘূৰি গৈছে। তাৰমানে কি, চবৰে নিজৰ নিজৰ জেগাৰ নিজৰ নিজৰ গাঁও আছে, নিজৰ নিজৰ, আৰু দুজন মানুহে কৈছে মোৰ ভোটাৰ লিষ্টত মই তাতে বৰপেটাতে ভোট দিওঁ বুলি কৈ আছে। ঠিক সেইদৰে মোৰ ইয়াত যেতিয়া কবচাপৰিত এভেকশ্যন হৈছিলে, এইটো ফৰেষ্ট লেণ্ডো হয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকো হয়। মই আপোনাক কওঁ, আজি এটা মই কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া এভেকশ্যন হৈছিলে, পিছদিনা ৰাতিপুৱা এভেকশ্যন কৰা অফিচাৰজনক ডাইৰেক্ট কৰিমগঞ্জলৈ ট্ৰেন্সফাৰ কৰিছিলে। তাৰমানে কি, এই কংগ্ৰেছ চৰকাৰৰ দিনত এটা ইক'চিষ্টেম আছিলে যে এইবোৰ মানুহক কোনো নুচুৱে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া আইন বিৰোধী কাম হ'লেও কোনো এভেকশ্যন নকৰে। আৰু এতিয়া এইখন চৰকাৰ অহাৰ পাছত সাহসেৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া মুক্ত কৰিবলৈ যিটো পদক্ষেপ লৈছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনাক এটা কথা জনাই ভাল পাইছোঁ, গোটেই অসমত ট্ৰাইবেল সংঘৰ নেতৃত্বত আৰু যিমান জনজাতীয় সংগঠন আছে চবেই লগ খাই আজি ফটকা উঠাইছে। ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰৰ পাছত, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পাছত এইজন প্ৰথমজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ আইন কানুন, মাটি সুৰক্ষাৰ যিটো আইন কানুন আছে, লেটাৰ এণ্ড স্পিৰিট ইমপ্লিমেণ্ট কৰিব গৈছে। আৰু মই এটা কথা কৈ দিওঁ, বেদখলকাৰী সিহঁতে মৰমত ক'লে, চাহ পানী খুৱাই ক'লে নামানে। আৰু আপোনালোকে যদি লক্ষ্য কৰে মানিব, যদি কংগ্ৰেছে যদি উচতাই নাথাকে, AIDF যদি উচতাই নাথাকে, অখিল গগৈ যদি উচতাই নাথাকে, ভূপেন বৰাই যদি চাৰ্ট ফালি গেঞ্জি ফালি উচতাই নাথাকে, দেৱব্ৰত শইকীয়া যদি মানুহখিনিক সাহস দি গুচি যাব নালাগে বুলি যদি নকয়, মানুহখিনি গুচি যাব। প্ৰথম 3 দিন গুচি গৈছিলে, যেতিয়া কংগ্ৰেছৰ পৰা উচতনি আহিলে যে আমি জেগাত থাকিব লাগে, আমচুৰ পৰা যেতিয়া উচতনি আহিলে জেগাত থাকিব লাগে, মানুহখিনি জাতি জোং লৈ, দা কুঠাৰ লৈ, আল্লাহু আকবৰ চিঞৰি বাংলাদেশৰ নিচিনা এটা পৰিস্থিতি সৃষ্টি কৰি পুলিচক যেতিয়া 22জন পুলিচক আক্ৰমণ কৰিলে, ঘাইল কৰিলে, তেতিয়া এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছে। যেতিয়া গম পোৱা গ'ল মই আপোনাক পুনৰ সংযুক্ত হ'ম, আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম। আপুনি এক অভিযোগ উত্থাপন কৰিছে খণ্ডকাৰ ডাঙৰীয়া। এইবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, ষ্টুডিঅ'টো আছে ৰূপা দাস কলিতা। মই খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? প্ৰথমতে ভুৱন পেগু ডাঙৰীয়া ক'ব বিচাৰিছে ই এক ডিজাইন
এক উদ্দেশ্যপ্ৰণোদিতভাৱে কামবোৰ কৰা হৈছে। মোৰ প্ৰথমতে ভূপেন পেগু ডাঙৰীয়াক ধন্যবাদ যাচিব বিচাৰিছো যে তেখেতে গোপীনাথ বৰদলৈৰ নামটো পাহৰি যোৱা নাই। যিসকলে যিগৰাকী মহান ব্যক্তিয়ে ট্ৰাইবেল সকলৰ সংৰক্ষণৰ বাবে ট্ৰাইবেল বেল্ট ব্লকৰ সৃষ্টি কৰিছিলে তেখেতৰ নামটো লোৱাৰ বাবে মই ভূপেন পেগু ডাঙৰীয়াক ধন্যবাদ যাচিছো। আৰু তেখেত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিলে, অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ আছিল, তাৰ বাবে ধন্যবাদ যাচিছো। কংগ্ৰেছ দল মানে ট্ৰাইবেল জনগোষ্ঠীৰ পক্ষত আছে। যদি আজিৰ তাৰিখত কোনো দল মানে ট্ৰাইবেল জনগোষ্ঠীৰ বিপৰীতে আছে তেনেহলে এইটো আছে বিজেপি দল। মই এটা উদাহৰণ দি বুজাম, এইখিনি মানে ভূপেন পেগু ডাঙৰীয়াৰ মাততে মই একো মাতা নাই। আসাম ষ্টেট কেপিটেল ভিজন অথৰিটিৰ বাবে যিটো আইন পাছ কৰা হ'ল 2017 চনত বিজেপি চৰকাৰৰ দিনত, তেতিয়া কামৰূপ মেট্ৰৰ সকলোখিনি ট্ৰাইবেল অঞ্চল ইয়াৰ মাজত সাঙুৰি লোৱা হৈছিল। গতিকে এই কথাটো পাহৰি গলে নহব। তাতে 378টা ৰাভা গাঁও আছিলে, 360টা তিৱা ভিলেজ আছিল। শুনা পাইছেনে মোৰ কথা? শুনা পাই আছো, কৈ যাওক। ঠিক আছে। তো গতিকে বিজেপি যে জনজাতিৰ পক্ষত নাই সেই কথাটো তেওঁলোকে আইন পাছ কৰি ইতিমধ্যে মানে তেওঁলোকে জনাইছে ৰাইজক বা অসমৰ ৰাইজ অৱগত হৈছে। তাৰপিছত আমাৰ এটা কথা হৈছে কি যে ট্ৰাইবেল মানে ট্ৰাইবেল বেল্ট ব্লক আবেষ্টনী বা বেষ্টনী যিটোৱে নকওঁ কিয় তাক আমি মুকলি কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দল মানে ট্ৰাইবেল সকলৰ বাবে একচেটিয়াভাৱে সংৰক্ষণ কৰাৰ কাৰণে আমি একমত ইয়াত কৰিব লাগিব। কিন্তু উচ্ছেদ যিকোনো এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰিব, বণিক গোষ্ঠীক কিয় কৰা হোৱা নাই? আপুনি যদি সোণাপুৰলৈ যায় গৈ দেখাব যে বণিক গোষ্ঠীৰ কিমান ইণ্ডাষ্ট্ৰী তাতে লাগি আছে। নিশ্চয়কৈ সেইসকলৰ মালিক আমাৰ কোনো ট্ৰাইবেল ব্যক্তি নহয়, কিবা জালিয়াতি কৰি কাবাৰ নামত কৰি পেলাই তেনেকে চলাই আছে। তেওঁলোকে মাটি বেদখল কৰিছে, কিয় সেইবিলাক উচ্ছেদ কৰা হোৱা নাই? এটা বিশেষ জনগোষ্ঠীক কৰি আছে, ঠিক আছে, এইটো সংবিধান মতে আইনৰ দৃষ্টিত সকলো সমান, আমি উচ্ছেদ হব লাগে। হয়, এটা যিটো প্ৰক্ৰিয়া আছে উচ্ছেদ কৰা, সুপ্ৰিম কোৰ্টে কিছু প্ৰক্ৰিয়া বান্ধি দিছে। 15 দিন আগত নোটিচ দিব লাগিব, তেওঁলোকৰ হিয়াৰিং ল'ব লাগিব, তেওঁলোকৰ কিবা অথৰিটি আছে নেকি লেণ্ডৰ ওপৰত। এতিয়া কি জানিবা তাতে এটা পৰিয়াল এনেকুৱাও থাকিব পাৰে যিগৰাকী যি পৰিয়ালটো ট্ৰাইবেল বেল্ট ব্লক সৃষ্টি হোৱাৰ আগৰ পৰাই আছে, এনেকুৱা পৰিয়ালো থাকিব পাৰে। গতিকে শুনানি লোৱাটো প্ৰয়োজনীয়, এইটো মানে সুপ্ৰিম কোৰ্টে নিয়ম বান্ধি দিছে। অৰ্থাৎ আপুনি ক'ব বিচাৰিছে সোণাপুৰ খণ্ডকাৰ ডাঙৰীয়া সোণাপুৰৰ যি উচ্ছেদ সেয়া সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ উলংঘা কৰি কৰা হৈছে, নহয় জানো? সুপ্ৰিম কোৰ্টে যি গাইডলাইনছ দিছে, কিন্তু আমি এটা কথা, যদি সুপ্ৰিম কোৰ্টৰ গাইডলাইন মানি পেলাই মানে উচ্ছেদ কৰে তাত আমাৰ ক'বলগীয়া একো নাই। মই ইয়াত এটা মাত্ৰ শব্দ কম, এই আগৰ বিধানসভাত মই এটা মানে সংকল্প প্ৰস্তাৱ আনিছিলো যে অসমত যিহেতু চৰকাৰী ভূমি বা ট্ৰাইবেল বেল্ট ব্লক যথেষ্টখিনি মানে বেদখল কৰিছে, সেই মানুহখিনিক যদি আমি উচ্ছেদ কৰিব লাগে, উচ্ছেদ কৰিব লাগিব নিশ্চয়, কিন্তু সংস্থাপনৰ কাৰণে এটা পৰিকল্পনা সৃষ্টি কৰক, SOP ডেভেলপ কৰক। সংস্থাপনৰ কাৰণে SOP ডেভেলপ কৰক। খণ্ডকাৰ ডাঙৰীয়া, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। সংস্থাপিত কৰিব লাগে, যদি ভূমিহীন ভাৰতীয় নাগৰিক সংস্থাপিত কৰিব লাগে, কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে যি সময়তে দখল কৰক, 80 চনত বা 70 চনতে বা যি সময়তে দখল কৰক, ট্ৰাইবেল বেল্ট এণ্ড ব্লক 50 চনত গঠন হৈছিল, তাৰ পিছত দখল কৰাটো এক ধৰণৰ বেআইনী এক প্ৰক্ৰিয়া, যদিও বা তেওঁলোক সংস্থাপিত হয়, বেআইনী প্ৰক্ৰিয়া। গতিকে সংস্থাপনৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ যিবোৰ নিয়ম মানি লোৱাটো বাঞ্ছনীয় বুলি খণ্ডকাৰ ডাঙৰীয়াই কৈছে। মই ষ্টুডিঅ'লৈ আহিব বিচাৰিম ৰূপা দাস কলিতা, আপোনাৰ মন্তব্য ল'ম। আপুনি ইতিমধ্যে বিধায়কসকলৰ প্ৰতিক্ৰিয়া শুনিলে, আপুনি কি ক'ব বিচাৰিব? মই শুনিলোঁ বিজেপিৰ বিধায়কসকলে যেনেধৰণৰ মন্তব্যবিলাক আগবঢ়ালে, তেখেতলোকে আচলতে পোনে পোনে কংগ্ৰেছলৈ দুখটো ঠেলিব বিচাৰিছে। এতিয়া প্ৰথম কথা হ'ল যে উচ্ছেদবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোন কোন সময়ত চলাইছে উচ্ছেদ অভিযান, 1 নম্বৰ। 2 নম্বৰ, উচ্ছেদ কৰাৰ পিছত সেই ভূমিখিনি কাৰ হাতলৈ গৈছে সেই কথাটো আমি লক্ষ্য ৰাখিব লাগিব। আৰু 3 নম্বৰ কথাটো হৈছে এই যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ব্যৱস্থা সম্পূৰ্ণ কংগ্ৰেছে কৰিছে। তেখেতৰ এজনৰ মুখতো ক'লে লোকপ্ৰিয় সাংবিধান প্ৰদত্ত ব্যৱস্থা, যি কংগ্ৰেছ চৰকাৰে মানে জনজাতীয় লোকসকলৰ সুৰক্ষাৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ব্যৱস্থা কৰি দিছিলে, সেই কংগ্ৰেছক যদি আজিৰ তাৰিখত তেখেতলোকে ৰাজনৈতিকভাৱে আচলতে প্ৰৰোচিত হৈ কংগ্ৰেছক যদি দোষাৰোপ কৰিবলৈ যায়, ই আচলতে বহুত হাঁহিৰ উঠা কথা বুলি মই ভাবোঁ। দ্বিতীয় কথা হৈছে উচ্ছেদ
যোনে বেআইনীভাৱে দখল কৰিছে ট্ৰাইবেল বেল্টত কেতিয়াও দখল হ'ব নালাগে বেআইনীভাৱে এইটো আমি বিৰোধিতা কৰোঁ ইয়াৰ উচ্ছেদ হ'ব লাগে কিন্তু উচ্ছেদ কৰাৰ কিছু নিয়ম আছে আৰু ইয়াত সংবিধানত ইয়াত কিছুমান অনুচ্ছেদত দি থোৱা আছে যে অনুচ্ছেদ নম্বৰ 14 দিয়া আছে যে আইনৰ চকুত সকলো নাগৰিক সমান 15 নম্বৰ অনুচ্ছেদত দিয়া আছে যে ধৰ্ম জাতি ভাষাৰ বৈষম্য অনুসৰি তাৰমানে নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিব নালাগে আৰু 21 নম্বৰ অনুসৰি অনুচ্ছেদ অনুসৰি মানৱ অধিকাৰৰ পৰা আচলতে বঞ্চিত হ'ব নালাগে ইয়াত শিশুৰ অধিকাৰৰ পৰা আচলতে আমি বঞ্চিত হোৱা আমি দেখিছোঁ বা বয়োবৃদ্ধ নাগৰিকৰ ওপৰতো আমি অত্যাচাৰ হোৱা আমি দেখিছোঁ আমাৰ কথা হ'ল উচ্ছেদ চলাওক আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই কিন্তু উচ্ছেদটো সম্পূৰ্ণ আইনীগত প্ৰক্ৰিয়াভাৱে যাব লাগে তেওঁলোকক 15 দিনৰ আগত জাননী দিব লাগে কিন্তু তাকে নকৰি যদি কিছুমান ইস্যু ডাইভাৰ্ট কৰিবলৈ তেওঁলোকে উচ্ছেদটো হঠাতে হাত দিয়ে তেনেকুৱা হ'লে কিন্তু পৰিৱেশ আৰু পৰিস্থিতি বেয়া লৈ যায় আৰু মই এই দেখতে আৰু এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কেৱল খালি এটা বিশেষ সম্প্ৰদায়ৰ মানুহে দখল কৰিছে নে আৰু বেলেগ বেলেগ আৰু কোনোবাই দখল কৰিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যেহেতুকে আপুনি মই মাটি কিনিব নোৱাৰো তেনেস্থলত তাত আৰু যদি বেলেগ আছে সেইখিনিও কিন্তু আমি জানিব লাগে আৰু উচ্ছেদ চলাব নে নচলাই সেই কথানো আমি নাগৰিক হিচাপে আমি জানিব জনাটো বিচাৰে হয় মই দেউৰী ডাঙৰীয়া ৰমাকান্ত দেউৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম দুটা প্ৰসংগ উত্থাপন হৈছে প্ৰথম কথা সকলো একমত সংবিধান প্ৰদত্ত এক বিষয় ব্যৱস্থা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত অন্য লোকে অনাধিকৃতভাৱে থাকিব নালাগে কিন্তু তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰতিনিধিসকলে ক'ব বিচাৰিছে যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানত মানৱীয় যি প্ৰমূল্যবোধ সেয়াও ভংগ হ'ব নালাগে যিসকল বেদখলকাৰী তেওঁলোকক যদি উচ্ছেদিত কৰা হৈছে তেওঁলোকৰ যদি ভূমিহীন তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোক সংস্থাপিত কৰিব লাগে গতিকে আপুনি কি ক'ব বিচাৰিব গোটেই প্ৰক্ৰিয়াটোৰ সমস্যাৰ সমাধান কি শুনক বিউটি দলে মানৱীয় মূল্যবোধ কথাটোক দাম দিছে ইয়াৰ অৰ্থ কি মানৱীয় মূল্যবোধ দিব লাগে বিদেশীয়ে আপোনাৰ ঘৰখনত দখল কৰিলে আপুনি মানৱীয়তাৰ কথা কৈ পেলাই এনেকুৱা কথা নক'ব আৰু মানৱীয়তাৰ কথা কোৱাৰ লগে লগে বুজি পাইছে যে বিদেশী ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মানৱীয়তা বোধ কথা শব্দটো লগাই দিছে নেপায় এনেকৈ চিধা চিধি ক'ব লাগে বিদেশী উচ্ছেদ হ'ব লাগে আজি অসমৰ ভূমিপুত্ৰসকলৰ বিদেশী হ'লে খেদি পঠাওক কোনে মানা কৰিছে মই গৈ আছোঁ হয় ৰ'ব বনামন থাকক হয় হয় মই যাম খন্তকাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম দেউৰী ডাঙৰীয়া হয় বিদেশী উচ্ছেদ কৰিব লাগে হয় তাৰপিছত বিদেশীক উচ্ছেদ কৰিব লাগে ইমান কথা নাই আৰু কিয় এইবিলাক মানৱীয় কথাবিলাক শব্দ লগাই দিছে মানৱীয় শব্দ লগাই দি ইয়াক মানুহৰ মাজত অসমীয়া জাতিটো নিক্ষেপ কৰাৰ কাৰণে এই শব্দবিলাক কৈছে এই শব্দবিলাক নকবি আজি মোৰ ঘৰখন কি অৱস্থা মই ক'ত আছোঁ আপুনি জানে মই আছোঁ চাৰিও চাইডে বিদেশী ক'বলৈ মাজত আছোঁ এইখিনি তই ভুক্তভোগী নহয় আজি আপোনাৰ আহিছে মঞ্চত এই মঞ্চত ডাঙৰ ডাঙৰ কথা ক'বৰ কাৰণে আপুনি ভুক্তভোগী হোৱা নাই আপুনি নেজানে আপুনি বিদেশীৰ মাজত আছোঁ মই আপুনি ক'ত আছে আৰু মই আছোঁ কি অৱস্থাত আছোঁ আজি জীয়াৰী বোৱাৰী আজি নিৰাপত্তা নাই এইবিলাক কথা ক'লে কথা কোৱা সহজ কথা কোৱাটো সহজ কিন্তু কাম কৰাটো বৰ টান আজি অসমত যিমান মুখ্যমন্ত্ৰী আহি গ'ল কোনো এই পদক্ষেপটো গ্ৰহণ নকৰিলে একমাত্ৰ সাহসী পদক্ষেপটো গ্ৰহণ কৰিলে শেহতীয়াকৈ সাহসীয়া পদক্ষেপটো গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাবিলাক ভালদৰে উপলব্ধি কৰিবি এনেকুৱা কথা আপোনালোকে মানুহৰ মাজত কৈ আমাৰ বিভাজনটো নানিবি কৰিছোঁ অনুৰোধ কৰিছোঁ সোণাপুৰ বেদখলমুক্ত হ'ল বাকী আন ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহৰ বিষয়ে জানিব বিচাৰিম সোণাপুৰ বেদখলমুক্ত হ'ল সমগ্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক 47 উঠাব লাগিব আজি আদিত্য খাকৰীয়াই কৈছে যে আমি বিজয় উৎসৱ পাতিলোঁ এইটো ভুল ধাৰণা আমি যেতিয়ালৈকে 47 বেল্ট এণ্ড ব্লক উচ্ছেদ নহয় তেতিয়ালৈকে আমি বিজয় উৎসৱ নাপাতোঁ যিদিনাই 47 বেল্ট এণ্ড ব্লক উচ্ছেদ হ'ব সেইদিনা আমি বিজয় উৎসৱ পাতিম হয় 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 ডাঙৰীয়া কোনে কৈ আছে হয় ডাঙৰীয়া হয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব ধন্যবাদ হয় হয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছে হয় পেগু ডাঙৰীয়া কওক আপোনাৰ মন্তব্যলৈ আনসকলৰ ওচৰলৈ যাব লাগিব হয় হয়
মানে নিয়ম নীতিটো কাৰ কাৰণে? যোনে নিয়ম নীতিমতে দেশত এটা সুস্থ নাগৰিকৰ নিচিনা থাকে। এতিয়া কথা হ'ল কি, চিধা চিধি কথা, যিসকল বাংলাদেশী মিয়া মুছলমান, চিধা চিধি কথা, তেখেতসকলৰ এটা ডিজাইন আছে, অসমৰ জনগাঁথনি সলাই সমষ্টিবোৰে সমষ্টিয়ে জনসংখ্যা বৃদ্ধি কৰি ৰাজনৈতিকভাৱে খিলঞ্জীয়া অসমীয়া মানুহক ডিষ্টেবিলাইজ কৰাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কৰি সোণাপুৰত সোমাই, জোনাইত সোমাই, উজনি অসমৰ বিভিন্ন সমষ্টিত সোমাই লাহে লাহে অসমখনক বাংলাদেশ বনাবলৈ যি পৰিকল্পনা আছে, ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ যি পৰিকল্পনা আছে, সেই মানুহবোৰৰ বিৰুদ্ধে আইন কানুন কোনো কথা নাই। চিধা চিধি কথা, বেআইনী কাম কৰিছে, বেআইনী চুৰ ধৰিলে কোনে মৰম কৰি চুৰক ধৰে? বেআইনী ভাৱে সোমাইছে, ওলাই দিব লাগে। কিহৰ আইন কানুন? বেআইনী ভাৱে সোমাইছে, থাকিব নালাগে জানে, জানি বুজি সোমাইছে, কিহৰ নিয়ম নীতি? ইলেকশ্যন কৰিব লাগে। মই ডাইৰেক্ট কংগ্ৰেছৰ মুখপাত্ৰসকলক সুধিছো, আপোনালোকৰ ঘৰৰ চুৰ সোমালে, আপোনালোকৰ মাটি কোনোবাই যদি দখল কৰে, মৰম কৰে নেকি? মুছলমানসকলৰ ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ মই চিধা চিধি কথা, সেই ষড়যন্ত্ৰ কঠোৰভাৱে এইটো বাধা দিব লাগিব। মই এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত কংগ্ৰেছৰ যিসকলে উপস্থিত আছে, পলাশ চাংমাই ডাঙৰীয়া আছে, সকলোৰে ওচৰলৈ যাম। বিজেপিৰ প্ৰতিনিধিসকলৰ বা বিধায়কসকলৰ আমি মন্তব্য শুনিলোঁ, তাৰপিছত প্ৰতিক্ৰিয়া ল'ম। কিন্তু এই মুহূৰ্ত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম। নমস্কাৰ প্ৰিয় দৰ্শক, দ্বিতীয়টো আৰু শেষৰটো খণ্ডত উপনীত হৈছোঁ। 18 পৰা 20 মিনিট সময় আমাৰ হাতত থাকিব। সকলোৰে ওচৰলৈ যাম, মন্তব্য ল'ম, একাধিকবাৰ যোৱাৰ চেষ্টা কৰিম। মই আৰম্ভ কৰিছোঁ AJYCPৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়াৰ পৰা। আপোনালোকৰ সংগঠনে দীৰ্ঘদিন ধৰি বহু বছৰ ধৰি খিলঞ্জীয়াৰ ভূমি সুৰক্ষা, ভূমিপুত্ৰৰ সুৰক্ষা ইত্যাদি দাবী কৰি আহিছে, সাংবিধানিক সুৰক্ষা দাবী কৰি আহিছে, উচ্চতম ন্যায়ালয় পৰ্যন্ত গোচৰ তৰিছে আপোনালোকে। তেনে ক্ষেত্ৰত বিজেপিৰ যিটো অভিযোগ, ই এক ডিজাইন, বিশেষকৈ বংগমূলীয় মুছলমান লোকসকলৰ আগ্ৰাসন, এই আগ্ৰাসনৰ ফলত খিলঞ্জীয়াৰ অধিকাৰ, খিলঞ্জীয়াৰ ভূমি সকলো সংকুচিত হৈছে। তেওঁলোকৰ সেই বক্তব্য, তেওঁলোকৰ চিধা কথা বুলি ক'ব লাগিব এক প্ৰকাৰ। গতিকে তেনে দৃষ্টিভংগী তেওঁলোকৰ শাসক দলৰ। তাৰ মাজত AJYCPয়ে কেনেদৰে খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ কথা ভাবিছে? বিজেপিয়ে কৰা অভিযোগখিনি কংগ্ৰেছৰ মুখপাত্ৰ আছে, তেওঁলোকে তাক কেনেদৰে খণ্ডন কৰিব। কিন্তু আমাৰ খুবেই স্পষ্ট কথা যে বেদখল অসমত হ'ব নালাগে আৰু খিলঞ্জীয়াৰ ভূমি সংকুচিত হ'ব নালাগে। খিলঞ্জীয়াৰ ভূমি কেৱল খিলঞ্জীয়াৰ ভূমি বুলি ক'লে ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো সুৰক্ষিত হ'বই লাগে। তাৰ লগে লগে অসমৰ মানুহৰ হাতত, অসমীয়া মানুহৰ হাতত, খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত অনাদি অনন্ত কালৰ কাৰণে যাতে ভূমি সুৰক্ষিত আৰু সংৰক্ষিত হৈ থাকে, সেই ব্যৱস্থা এইখন চৰকাৰে কৰিব লাগে। যেনেধৰণে এতিয়া অলপতে অসম বিধানসভাত যিখন ভূমি সম্পৰ্কীয় আইন বনালে, তাত কোৱা হ'ল যে বৰপেটা সত্ৰ আৰু বৰদোৱা 5 কিলোমিটাৰ ব্যাসাৰ্ধত বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰিব। অৰ্থাৎ গুৱাহাটীৰ মানুহ গৈ পেলাইও তাত মাটি কিনিবগৈ নোৱাৰিব, নগাঁও মানুহ গৈ পেলাইও বৰদোৱা সত্ৰত মাটি কিনিব নোৱাৰে। সেই কথাটোত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত সত্ৰসমূহ সুৰক্ষিত সংৰক্ষণ কৰি ৰখাত আমি আদৰণি জনাইছোঁ। এজন স্বাভিমানী অসমীয়া হিচাপে তাক আমি ভাল পাইছোঁ। কিন্তু আমাৰ অসমত বহিৰাগত মানুহ আহি পেলাই, প্ৰব্ৰজিত মানুহ আহি পেলাই মাটি কিনা বন্ধ কেতিয়া কৰিব? অৰ্থাৎ অসমৰ বাহিৰৰ যিকোনো এখন ৰাজ্যৰ পৰা মানুহ আহি পইচা হ'লে ইয়াতে মাটি শ বিঘা মাটি, আমাৰ খিলঞ্জীয়া মানুহৰ মাটি, ভূমিপুত্ৰৰ মাটি কিনিব পাৰে, সেই যিটো ব্যৱস্থা, সেই ব্যৱস্থা কেতিয়া নাইকিয়া কৰিব? এজন মানুহৰ হাতত, বহিৰাগত মানুহৰ হাতত শ বিঘা মাটি আছে, 200, 300, 400, 500 বিঘা পৰ্যন্ত মাটি আছে। গতিকে এজন মানুহে পইচা হ'লেই কিমান মাটি কিনিব পাৰিব? বহিৰাগত মানুহে কেতিয়া ইয়াতে মাটি কিনা বন্ধ হ'ব? সেই কথাখিনি আমি অসম জাতীয়তাবাদী বহিৰাগত মানে ভাৰতৰ আন প্ৰান্তৰ নিশ্চিতভাৱে চাওক, যেনেধৰণে প্ৰব্ৰজিত আৰু বহিৰাগত মানুহেও আজিৰ তাৰিখত অসমৰ মাটি কিনি অসমীয়া মানুহৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ ভূমি সংকুচিত কৰিছে। আজি অধিক মূল্যৱান যিবিলাক মাটি, সেই মাটি আপুনি যদি চাই নেশ্যনেল হাইৱেৰ কিনাৰতে হওক বা 4 লেনযুক্ত পথৰ কিনাৰতে হওক, সেই মাটিবিলাক আজি কাৰ দখললৈ গ'ল?
গতিকে এই মাটি পইচা হ'লেই যাতে মাটি কিনিব নোৱাৰে, ভূমি কেৱল মাত্ৰ আমাৰ খিলঞ্জীয়া মানুহৰ হাতত যাতে থাকে, কেৱল মাত্ৰ ভূমিপুত্ৰৰ হাততে যাতে অনাদি অনন্তকালৰ কাৰণে ভূমি থাকে, তেনে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ এই যিখন আইন এতিয়া অসম বিধানসভাত গ্ৰহণ কৰা হ'ল যে 5 কিলোমিটাৰ ব্যাসাৰ্ধত মাটি কিনিব নোৱাৰিব আমাৰ সত্ৰকেইখনৰ আশে পাশে, সেইটো একেবাৰে নগণ্য এটা বিষয়। আমি যেনেধৰণে সত্ৰকেইখন সংৰক্ষণ কৰি ৰাখিব খোজো, ঠিক তেনেধৰণে আমাৰ যিমানবিলাক জনজাতীয় মানুহ আছে, যিমানবিলাক জনগোষ্ঠীয় মানুহ আছে, যিমানবিলাক ভূমিপুত্ৰ আছে, তেওঁলোকো অনাদি অনন্তকাললৈকে সুৰক্ষিত হৈ থাকিব লাগিব। গতিকে সেইখিনি কেনেকে কৰিব পাৰিব? নিশ্চিত কৰিব পৰা যায় এখন যাতে আমাৰ অসমত কোনো বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে তেনে এখন গ্ৰহণ কৰিব লাগে। আৰু মোৰ সৈতে আজি সংযুক্ত হৈ আছে উজনি অসমৰ বহুকেইজন বিধায়ক, একাধিক বিধায়ক তথা পলাশ চাংমাই নিজৰ যি ছাত্ৰ ৰাজনীতিৰ জীৱন তেওঁ উজনিৰ পৰা আৰম্ভ কৰিছিল, উজনিতে তেওঁ জন্ম। এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ, সকলোৰে পৰা মন্তব্য বিচাৰি মই ভাস্কৰ বৰুৱাৰ পৰা আৰম্ভ কৰোঁ। আজি এক বাতৰিয়ে শিৰোনাম দখল কৰিছিল, সেই বাতৰিটো এজন নেতা, ছাত্ৰ নেতা, এজন যুৱ নেতা আৰু এজন বিধায়কৰ মাজৰ বাক বিতণ্ডা, আশৰাফুল হুছেইন আৰু শৃংখল চলিহা। আশৰাফুলে ক'ব বিচাৰিছে মিয়াসকলক উজনি অসমলৈ গামোচা দি মাতিলেহে তেওঁলোক উজনিলৈ যাব, আৰু শৃংখলৰ কথা যে উজনিলৈ যদি মিয়া নাযায় উজনিৰ এই যি অৰ্থনৈতিক ব্যৱস্থাটো সেয়া বন্ধ হৈ নাযায়। গতিকে ভাস্কৰ বৰুৱা ডাঙৰীয়া, আপোনাৰ পৰা মন্তব্য বিচাৰিম, আপোনাৰ পৰা দৃষ্টিভংগী বিচাৰিম। গোটেই অৰ্থনৈতিক ক্ষেত্ৰখনত অসমখন মিয়াসকলৰ ডিপেণ্ডেণ্ট হৈ গৈছে বুলি আপুনি ভাবে নেকি? বা অৰ্থনৈতিক ক্ষেত্ৰই হওক, সামাজিক ক্ষেত্ৰই হওক, দুয়োটা সম্প্ৰদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে, এটা কাণ্ট্ৰিৰ পৰা পৃথক কৰিব পৰা নাযায়? মই গোটেইখিনি কথা মই সামৰি পেলাই মই কৈছোঁ। প্ৰথম কথা, ৰমাকান্ত দেউৰী ডাঙৰীয়াই যিটো কথা কৈছে যে আপোনালোকে এইটো ভোগা নাই, আমিহে এইটো ভুগিছোঁ, তেওঁলোকে যি অসুৰক্ষিত তেওঁলোকে অনুভৱ কৰে, বোৱাৰী জীয়ৰীৰ কথা কয়, মই সেইটো অন্তৰত সঁচাই ময়ো তেখেতৰ লগত মই তেখেতৰ লগত মই সহমৰ্মিতা মই প্ৰকাশ কৰিছোঁ। আৰু এইটো কেতিয়াও আমি হ'বলৈ আমি দিব নোৱাৰোঁ। আমাৰ নিজৰ যি তেখেতে অসুৰক্ষিত অনুভৱ কৰিছে, তেখেতক সুৰক্ষিত অনুভৱ কৰাৰ যি ব্যৱস্থা সেইটো চৰকাৰে ল'ব লাগে। আৰু এই ক্ষেত্ৰত মই মুখনি মাৰিবলৈ এটা কথাই মই কওঁ যে আমাৰ চৰকাৰে যিটো 6 নং দফা, আমাৰ অসম চুক্তিৰ 6 নং দফা যদি আমাৰ অসমীয়া জাতিৰ সুৰক্ষা কৱচ বুলি কয়, সেইটো যদি আখৰে আখৰে যদি পালন কৰে, মই ভাবোঁ বহু বিতৰ্কৰ অৱসান ইয়াতে ঘটিব। আৰু দ্বিতীয়তে কথা যিটো আপুনি মোক সুধিছে, এইটো সঁচা কথা যে আমি যিখিনি এতিয়া পমুৱা মুছলমানৰ কথা আমি কৈ আছোঁ, ঠিকেই। আজি আমাৰ আপোনালোকে চাব, নিৰ্মাণ খণ্ডতেই হওক, আমাৰ কৃষি খণ্ডতেই হওক, আজি নগাঁৱৰ পৰা আৰম্ভ কৰি নামনিৰ বিভিন্ন জিলাৰ পৰা আহে, আৰু তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকে আহি ইয়াত কাম বন কৰে। কিন্তু তেওঁলোক নহাৰ ফলত আমাৰ কিছু ক্ষেত্ৰত আমাৰ অসুবিধা আহি পৰিব। কিন্তু যদি আমাৰ থলুৱা যিসকল আমাৰ ব্যক্তি আছে, তেওঁলোকে যদি নিজক সক্ষম কৰি সেই মানুহখিনি নহাৰ ব্যৱস্থা কৰে, তেতিয়া সেইটো এটা খুবেই আদৰণীয় পদক্ষেপ হ'ব বুলি মই ভাবোঁ। কিন্তু এটা কথা ঠিক যে আমি আজি টিভিত আমি কৈছোঁ যে আমি পমুৱা মুছলমান নালাগে বা কিবা, আমি যিসকল ব্যক্তিয়ে এইবোৰ কথা কৈ আছোঁ, ঠিকে আছে। কিন্তু আমি পৰৱৰ্তী সময়ত সেইসকল ব্যক্তিয়ে যাতে তেনেকুৱা ধৰণৰ তেওঁলোক কৰ্মৰ পৰা বিৰত থাকে, মই সেইটোহে মই বিচাৰিম যে আমি কথা যেনেকৈ আমি কৈছোঁ ঠিক তেনেকৈ যদি আমি কৰি যাব পাৰোঁ, তেতিয়া আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থ আৰু আমাৰ জনজাতিসকলৰ আমাৰ স্বাৰ্থ আমাৰ সুৰক্ষিত হ'ব। যেনেকৈ কথা কৈছোঁ তেনেকৈ আমি কামত ধৰিব লাগিব বুলি আপুনি ক'ব বিচাৰিছে? যেনেকৈ কথা কৈছোঁ তেনেকৈ কামত ধৰিব লাগিব। মই যেনেকৈ কাম কৰিছোঁ তেনেকৈ আমি যদি কৈছোঁ, ঠিকে আছে, কথাবোৰ ঠিকে আছে, আমি তেনেকৈ কৰিব লাগে। তেনেকৈ আমি নিজে হাৰ্ড ৱৰ্ক কৰিব লাগে, আমি স্বাৱলম্বী হ'ব লাগে, প্ৰত্যেকটো কাম কৰিবলৈ আমি তৈয়াৰ হৈ থাকিব লাগে। আৰু আমাৰ নিৰ্দিষ্ট যিখিনি আমি কাম, আজি আমি যিখিনি কাম কৰোঁ, সেই কামখিনি 8 ঘণ্টাৰ ভিতৰত যিখিনি আমি কৰিব লাগে, ঠিক আমি তেনেকৈ ধৰণে আমি কাম কৰি যদি আমি আগুৱাই যাওঁ, যেনেকৈ আজি তেনেকুৱা বহুত নিদৰ্শন আমি ধেমাজি জিলাত আমি দেখিছোঁ, বিভিন্ন আজি যুৱকে আমাৰ আজি খোৱাঙত আমি দেখিছোঁ তেনেকৈ কৰিছে, আগতে এইবোৰ কথা আমি পাতিছোঁ। ঠিক সেইবিলাক নিদৰ্শন আমি যদি লওঁ, দেখুৱাব লাগে, আমাৰ এইবিলাক আমাৰ অৱসান ঘটিব। আৰু 6 নং দফাটো আখৰে আখৰে যেনেকৈ কৈছে তেনেকৈ পালন হোৱাটো মই বিচাৰিম। খণ্ডকাৰ ডাঙৰীয়া, আপোনাৰ পৰা মন্তব্য বিচাৰিম। আগ্ৰাসনৰ কথাটো কোৱা হৈছে আৰু মূলতঃ অবৈধ বাংলাদেশী, হয় কওক।
প্ৰথমতে আমাৰ বিজেপিৰ দুগৰাকী মানে সন্মানীয় বিধায়কে কৈছে যে তেওঁলোকে খুব অসুৰক্ষিত পৰিৱেশত আছে, বাংলাদেশী চাৰিওফালে ঘেৰি আছে বুলি কৈছে। বিশেষকৈ ৰমাকান্ত ডাঙৰীয়াই কৈছে আৰু কি। মোৰ কুতূহল জন্মিছে এইকাৰণে যে বিজেপিৰ 9টা বছৰে শাসনত আছে, এতিয়ালৈ কিয় বিদেশীখিনিক খেতি পঠোৱা হোৱা নাই? খেতি পঠাওক, কোনো কাৰোতো আপত্তি নাই। বিদেশী তেওঁলোকে সংৰক্ষণ দিছে, যিটো ডেডলাইন 71 চনৰ পৰা মানে 14 চনলৈ লৈ আহিছে, তেওঁলোকে সংৰক্ষণ দি আছে। গতিকে বিদেশীৰ কথা কৈ মানে এইটো এটা ভ্ৰান্তি সমাজত বিয়পাব নালাগে। যদি বিদেশী আছে খেদি দিয়ক। আৰু দ্বিতীয় কথাটো মই অলপ দুখ পাইছো, মানে ভূপেন পেগু ডাঙৰীয়া খুব মানে জনা বুজা মানুহ, তেখেতেও ক'লে যে তেখেত সংবিধানৰ নামত শপত গ্ৰহণ কৰি পেলাই বিধায়ক হৈছে। সেই বিধায়কে যদি অসাংবিধানিক কথা কয় যে আইন টাইন একো নামানি পেলাই কিবা কোনো ব্যৱস্থা ক'ৰবাত ল'ব লাগে, সেয়া দুখজনক কথা, মই দুখ পাইছো কথা। আৰু দ্বিতীয় কথাটো এটা কথা স্পষ্ট যে জনজাতীয় বেল্ট যিখিনি আছে, আৱৰ্জনী বেষ্টনী যিখিনি আছে, সেইখিনি মানে বেদখল মুক্ত হ'ব লাগিব, তাত কাৰো কোনো দ্বিমত নাই। কিন্তু উচ্ছেদ প্ৰক্ৰিয়া মানৱীয় দৃষ্টিভংগী আগত ৰাখি আইন বিধি মানি পেলাই কৰিব লাগে। আৰু খিলঞ্জীয়াৰ কাৰণে প্ৰস্তাৱিত ভূমি সংৰক্ষণ, খিলঞ্জীয়াৰ কাৰণে ভূমি সংৰক্ষণ সন্দৰ্ভত আপোনাৰ মন্তব্য? মইতো আৰু এখত চৰাকে ক'ব খোজো যে 6 নম্বৰ দফাটো বাদে দিয়ক, আমাৰ লাগে 6 জনগোষ্ঠীক মানে ট্ৰাইবেল কৰি পেলাই, ট্ৰাইবেল ডিক্লেয়াৰ জনজাতি ঘোষণা কৰি পেলাই ৰাজ্যখনকে ট্ৰাইবেল ৰাজ্য ঘোষণা কৰিব পাৰে। এইটো মোৰ দাবী, মোৰ ব্যক্তিগত দাবী। মই পাৰ্টিৰ লাইনত কৰা নাই, মই ব্যক্তিগত আব্দুল বাতিন খন্দকাৰ বিধায়ক হিচাপে এইটো দাবী উত্থাপন কৰিছো। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমখনক এটা জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব। হয়, এইখিনি মোৰ মানে বিশেষভাৱে ক'বলগীয়া কথা, যাতে চিৰদিনৰ কাৰণে সকলোৰে যিমান দাবী দোৱা আছে সকলোখিনি একেবাৰে নিষ্পত্তি হৈ যায়। ভূপেন পেগু ডাঙৰীয়া, আব্দুল বাতেন খন্দকাৰৰ মন্তব্য আপুনি শুনিলে। তেওঁ বিচাৰে অসমখনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি ট্ৰাইবেল ষ্টেট কৰিব লাগে, অসমখনক ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰিব লাগে। বিজেপিয়ে কিন্তু দাবী কৰিছিল 2016 চনৰ নিৰ্বাচনত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব। 19 চনত ৰাজ্যসভাত এখন বিধেয়কো উত্থাপন কৰা হৈছিল, কিন্তু এতিয়ালৈকে সেই দাবী পূৰণ নহ'ল। গতিকে সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ মন্তব্য কি? পেগু ডাঙৰীয়া, সংযোগ চাগৈ বিচ্ছিন্ন হৈছে। পেগু ডাঙৰীয়াৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। মই তেওঁৰ ওচৰলৈ পুনৰ যাব চেষ্টা কৰিম। মই কাৰ্যকৰী কৰাৰ কাৰণে স্পীকাৰ আগবাঢ়িছে পাৰ্থ। হয়, যেহেতু শুনি আছো। এটা কথা মই সাৱধান কৰিব বিচাৰিছো যে মিয়া মুছলমানসকলে মাটিৰ জেহাদটো বন্ধ কৰক। আমাৰ সত্ৰৰ মাটি, আমাৰ কাজিৰঙা ফৰেষ্টৰ মাটি, চৰকাৰী মাটি, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ মাটি দখল কৰা কাৰবাৰ বন্ধ কৰক। আৰু জনসংখ্যা বৃদ্ধি কৰি 4-5 জন বিয়া পাতি 10-15 জন ল'ৰা ছোৱালী জন্ম দি জনসংখ্যা বৃদ্ধি কৰি এই আপোনাৰ ভোটাৰ লিষ্টত নাম ভৰাই ভোটাৰ লিষ্টত জনসংখ্যা বৃদ্ধি কৰি পলিটিকেল ডিষ্টেবিলাইজেশ্যনটো বন্ধ কৰক। 2 নম্বৰ কথা হ'ল কি আপোনাৰ ড্ৰাগছৰ জেহাদটো বন্ধ কৰি আমাৰ অসমীয়া উঠি অহা প্ৰজন্মক ধ্বংস কৰাৰ ৰাজনীতি বন্ধ কৰক। লাভ জেহাদ বন্ধ কৰক। আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত চকু দিয়া বন্ধ কৰক। চিধা কথা সব ঠিক হৈ যাব। আৰু যদি এইটো বন্ধ নকৰে কঠোৰতম পদক্ষেপ মই চৰকাৰক গ্ৰহণ কৰিবলৈ মই হয় চৰকাৰ আপোনালোকৰ বিজেপিৰ চৰকাৰ, গতিকে বন্ধ কৰিব লাগে, জনসংখ্যা বন্ধ কৰিব লাগে, জনসংখ্যা বৃদ্ধি কৰি ভোট বৃদ্ধি কৰি MLA বৃদ্ধি কৰি চৰকাৰ দখল কৰাৰ যি পৰিকল্পনা, তেখেতৰ ডিজাইন, এই ষড়যন্ত্ৰৰ পৰা মুক্ত কৰিব লাগে অসমক। চিধা হয়, পেগু ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই চাংমাই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। সেই প্ৰসংগটো মই উত্থাপন কৰিছিলোঁ, মিয়াৰ প্ৰসংগটো। আৰু মিয়া শব্দটো আজিকালি ব্যৱহাৰ কৰা হয়, মিয়া অৰ্থাৎ পমুৱা মুছলমানসকল। গতিকে যি এক সংঘাত আজি পৰিলক্ষিত হ'ল বা যি বাকবিতণ্ডা 2জন যুৱ নেতাৰ মাজত পৰিলক্ষিত হ'ল, আপুনি কেনেদৰে চায় সমগ্ৰ বিষয়টো? মিয়া যদি উজনিলৈ নাযায়, মিয়াৰ উজনিৰ বহু কাম বন্ধ হৈ যাব নেকি? আচলতে কোনোবা এটা অঞ্চললৈ কোনোবা এখিনি মানুহ যোৱা নোযোৱাটো তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত কথা। মোৰ কথাটো ক'বলগীয়া হ'ল যে অসমৰ ভিতৰতে যিকোনো ঠাইত যিকোনো মানুহে গৈ কাম বন কৰিব পাৰিব, সেই কথাটো একো মানে
ভাবিবলগীয়া কথা নহয় বা আলোচনা কৰিবলগীয়া কথা নহয় আজি নগাঁৱৰ পৰা যদি কোনোবা মিয়া মুছলমান মানুহ গৈ পেলাই শিৱসাগৰ যোৰহাট গৈ শ্ৰমিক হিচাপে যায় তেনেহ'লে সেই শ্ৰমিকবিলাকক হাৰাশাস্তি কৰাৰ মই ভাবোঁ অন্য কামৰ কাৰণে যাব পাৰে অন্য কাৰণেও ব্যৱসায় কৰিবলৈ যাব হাৰাশাস্তি কৰাটো উচিত নহয় আৰু তেওঁলোক যদি প্ৰকৃতপক্ষে সন্দেহযুক্ত বা তেওঁলোক বাংলাদেশী তেনেহ'লে নিশ্চিতভাৱে তেওঁলোকক আইনী ব্যৱস্থা ল'ব লাগে আৰু অসমখনৰ পৰাই বিতাড়িত কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ৭১ চনৰ পিছত বা আগত যিসকল আহিলে তেওঁক আমি নাগৰিকত্ব আমি প্ৰদান কৰিলোঁ তেওঁলোকে নিশ্চিতভাৱেই তেওঁলোক ক'ৰবাত গৈ কাম বনৰ কাৰণে কোনোবা বেপাৰ বাণিজ্যৰ কাৰণে যাব পাৰে আৰু মই সেইকাৰণে কৈছোঁৱেই যে আমি ভাৰতীয় নাগৰিক বা আমি অসমৰ যিবিলাক ভাৰতীয় নাগৰিক হিচাপে আমি যিবিলাক মানুহক স্বীকৃতি দিলোঁ সেই মানুহবিলাকে অসমখনৰ পৰা ইফালে সিফালে যাব পাৰিব কিন্তু বেদখল সেইটো এটা সুকীয়া কথা বেদখল কৰাটো নিশ্চিতভাৱে আমি নিবিচাৰিম চাংমাই ডাঙৰীয়া ৭১ চনলৈকে কিছু লোকক স্বীকৃতি প্ৰদান কৰা হ'ল কিন্তু বিজেপিৰ অভিযুক্ত হৈছে সেইসকল লোকে ষড়যন্ত্ৰমূলকভাৱে এটা ডিজাইনৰ যোগেদি আগ্ৰাসন কৰি আছে যে যিটো কথা খুবেই ডিজাইনটোৰ কথা যিটো ওলাই আছে তেওঁলোকৰ জনসংখ্যা যিটো বৃদ্ধিৰ কথা কৈছে যে অসম বিধানসভাতে এখন আইন কঠোৰভাৱে গ্ৰহণ কৰিব লাগে যাতে কেৱল মাত্ৰ চাওক এটা জনগোষ্ঠীৰ বুলি নহয় আমাৰ দেশখনতে বা ৰাজ্যখনত জনসংখ্যা বিস্ফোৰণে বা অধিক জনসংখ্যাই ৰাজ্য এখনক বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্য শিক্ষা বিভিন্ন এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে জনসংখ্যা বৃদ্ধিয়ে কেৱল মাত্ৰ ৰাজনৈতিক যিটো দৃষ্টিকোণৰ পৰা আমি নাচাই পেলাই অন্যান্য দৃষ্টিকোণৰ পৰাও চাব পাৰোঁ গতিকে অসম বিধানসভাতে মই সেইটো কথাও বহুবাৰ কৈছোঁ যে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে যাতে দুটা সন্তানতকৈ কাৰো যাতে অধিক সন্তান হ'ব নোৱাৰে সি মুছলমানৰে হওক বা হিন্দুৰে হওক প্ৰধানকৈ চাওক আমাৰ যিবিলাক অশিক্ষিত মানুহ আছে আজি যিবিলাক মিয়া মুছলমানে কওক বা পমুৱা মুছলমান মানুহে কওক যিবিলাক আমাৰ অশিক্ষিত মানুহ সেই মানুহবিলাকৰহে কেইবাটাও ল'ৰা ছোৱালী আজি মিয়া সম্প্ৰদায়ৰ মানুহে হওক বা আন সম্প্ৰদায়ৰ মানুহে হওক শিক্ষিত মানুহৰ পেলাই এটা বা দুটা এটা উপায় সমাধানৰ উপায় শিক্ষা বুলি আপুনি ক'ব বিচাৰিছে দুটাতকৈ যাতে কোনো কাৰণতেই কোনো সম্প্ৰদায়ৰ মানুহে অধিক সন্তান জন্ম দিব নোৱাৰে তেনে এখন কঠোৰ আইন মানে বনাব লাগে আৰু যদি এইটো কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে কথাবিলাক ক'ব নালাগে যদি তেওঁলোক ৭১ চনৰ পিছত অহা তেওঁলোকক চিনাক্ত কৰি বিতাড়িত কৰাৰ ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাটোকে চাওক আজি তাৰিখত ভাৰত চৰকাৰে কোনোদিন কৰা নাই বাংলাদেশৰ লগতো এইবিলাক কথা কোনোদিনে পাতিবলৈ চেষ্টা কৰা নাই কেৱল মাত্ৰ এই গোটেই বিষয়টো ৰাজনীতি কৰি থাকিলে ৰাজনীতি কৰি থাকিব পাৰিব কোনোবাই শাসনত সমস্যাৰ নিশ্চিতভাৱে সমাধান লাগে সমাধানৰ প্ৰয়োজন মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ ৰূপা দাস কলিতা আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিম আপুনি বিজেপিৰ বিধায়কসকলে মন্তব্য কৰা শুনিলে তেওঁলোকে আজি বহুদিন ধৰি সেই স্থিতিয়ে প্ৰকাশ কৰি আছে এটা ডিজাইন আছে যি ডিজাইনৰ যোগেদি অসমখনৰ আগ্ৰাসন চলি আছে সকলো ক্ষেত্ৰতে অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰতে হওক সেই ধৰণৰ এটা ডিজাইন চলি আছে যি ডিজাইনৰ যোগেদি পমুৱা মুছলমানসকলে তেওঁলোকৰ ৰাজনৈতিক যি অধিকাৰ সেই অধিকাৰ বৃদ্ধি কৰিব বিচাৰিছে প্ৰথমতে ক'ম তেখেতলোকেও এটা ডিজাইনৰ অন্তৰ্গত কিন্তু এই বক্তব্যবোৰ প্ৰদান কৰি আছে কাৰ্যবোৰ কৰি আছে তেওঁলোকে যিটো ডিজাইনৰ কথা কয় তেওঁলোকেও এটা ডিজাইনত কাম কৰি আছে কিন্তু প্ৰথমে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে ভুৱন পেগু ডাঙৰীয়া নিজে এজন বিধায়ক হৈ তেখেতে আইন কানুন নামানাৰ কথাটোক যিটো তেখেতে উচতনিমূলক বক্তব্য প্ৰদান কৰিছে মই সেইটোত আশ্চৰ্য প্ৰকাশ কৰিছোঁ তেখেতে কৈছে যে আপোনাৰ ঘৰত চোৰ সোমালে আপুনি কি কৰিব মোৰ ঘৰত চোৰ সোমালে মই ধৰি বান্ধি তাক লাহেকৈ পুলিচৰ হাতত দি দিম কাৰণ এখন আইন আছে দেশখন সংবিধানৰ নিয়ম মতে চলে দেশত আইন কানুন আছে আমি যদি প্ৰত্যেকেই আইন কানুন নামানো তেতিয়াহ'লে কিমান উশৃংখল হ'ব কথাটো এবাৰ ভাবকচোন আজি তেখেতলোক বিধায়ক তেখেতলোকৰ কাষে বাৰে তেখেতলোকে সুৰক্ষা বেষ্টনী এটাৰ ভিতৰত থাকি নানান ধৰণৰ মন্তব্য প্ৰকাশ কৰিবলৈ যথেষ্ট সুবিধা তেখেতলোকৰ এনেকুৱা মন্তব্যই সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰিব সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব গতিকে এজন বিধায়কৰ মুখত এনেকুৱা কথা একেবাৰে অশুৱনি তেখেতলোকক আমি কেতিয়াও তেখেতলোকৰ সকলো বক্তব্যত আমি মানে অৱমাননা কৰিবলৈ নিযাওঁ কিন্তু প্ৰথম কথা হ'ল তেখেতলোকে কৈ আছে যে মুছলমান লোকসকলে এটা ডিজাইনৰ আধাৰত তেওঁলোকে মুছলমানসকলে এতিয়া মই তেখেতক সুধিব বিচাৰিছোঁ ভুৱন পেগু ডাঙৰীয়া ৰমাকান্ত দেউৰী ডাঙৰীয়া যোৱা কেন্দ্ৰত 10 বছৰে কাৰ চৰকাৰ আছে নিশ্চয় আপোনালোকৰ চৰকাৰ আছে ৰাজ্যত যোৱা 9টা বছৰে কাৰ চৰকাৰ আছে নিশ্চয় আপোনালোকৰ চৰকাৰ আছে ডাবল ইঞ্জিনৰ চৰকাৰ আছে আৰু এই চৰকাৰখনৰ প্ৰধানমন্ত্ৰীয়ে আহি 16 মে তাৰিখে কি কৈছিলে যে 16 মেৰ পিছৰ পৰা অসমৰ পৰা সকলো বিদেশীয়ে বাংলাদেশীয়ে তালি টিপুলা বান্ধি যাব লাগিব যাৰ কথাত বন্দী হৈ যাৰ কথাৰ মুখত বন্দী হৈ অসমৰ জনসাধাৰণে
বিজেপি চৰকাৰ আনিলে কিন্তু আজি সেই বিজেপি চৰকাৰখনে যোৱা 9টা বছৰত বিদেশী খেদিলে নে বিদেশী খেদিম বুলি কৈ তেওঁলোকে কাখন আনিলে কাখন আনিবলৈ যাওঁতে তেওঁলোকে দীপাঞ্চল এই যে 5জন এই লৰাক হত্যা কৰিলে তেওঁলোক খিলঞ্জীয়া নাছিলে আজি মই ভুৱন পেগু আৰু ৰমাকান্ত ঘূৰি আমি সেই একেটা বিষয়তে থাকো আপোনালোকৰ কাৰণে কংগ্ৰেছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঢ়ি থৈ গ'ল কিন্তু আজি আপোনালোকে সমগ্ৰ অসমীয়া খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষাৰ বাবে হয় 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ আপোনালোকে কিয় নামাতে আজি আপোনালোকে অসমৰ 126খন আসনৰ 80খন আসন আপোনালোকৰ এই চৰকাৰে কিহৰ কাৰণে সংৰক্ষণ কৰি নাযায় যদি আপোনালোকে কেৱল ৰাজনীতিৰ বাবে ৰাজনীতি কৰি আপোনালোকে উচতনিমূলক বক্তব্য দি থাকে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয় মোক ক'বলৈ দিয়ক মই ক'বলৈ বহুত কম সময় পাইছো আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে অনুৰোধ জনাওক যে অৰুণাচলে যি 16144 হেক্টৰ মাটি মানে কব্জা কৰি ৰাখিছে সেইখিনি মুকলক নাগালেণ্ডৰ মাটি মুকলক মেঘালয় সৰ্বমুঠ 82751 হেক্টৰ মাটি সকলোখিনি মাটি আপোনালোকৰ মুখ্যমন্ত্ৰী যি মুখ্যমন্ত্ৰীক আপোনালোকে বাহ দি কৈছে তেখেতলোকে আৰু দুই সকলোতকৈ ডাঙৰ কথা মই এইটো কথা কৈছো যে গৰু খুটিত আমি অমানৱীয় ৰূপত উচ্ছেদ কৰা দেখিছিলো কিন্তু উচ্ছেদ কৰাৰ পিছত সেই লোকসকলক পুনৰ সংস্থাপন কৰাও আমি দেখা পালো কিন্তু পুনৰ সংস্থাপনৰ নামত যিখিনি টকা খৰচ হ'ল সেই কৰ কাটল কিন্তু অসমৰ ৰাইজৰ হয় যি অসমৰ ৰাইজক স্মাৰ্ট মিটাৰৰ দৰে মই এৰিব লাগিব প্ৰাসংগিক কথাবোৰ প্ৰাসংগিক হয় বাইদেউ কথা প্ৰাসংগিক ডিজাইনৰ আধাৰত কংগ্ৰেছক মুছলমানৰ সন্তুষ্টিকৰণ কৰা এটা দল বুলি প্ৰতিপন্ন কৰিবলৈ যি এটা ডিজাইন হৈ আছে সেই ডিজাইনটোত আমাক আপোনালোকে পাকচক্ৰত পেলাব নোৱাৰে আপোনালোকে মৰিব লাগিব মোৰ সময় শেষ হৈছে 80টা ৰূপা দাস কলিতা মোৰ সময় শেষ হৈছে আৰু শৃংখল চলিহা আৰু আশৰাফুল হুছেইনো আপোনালোকৰ ডিজাইনৰ আণ্ডাৰত কিন্তু বক্তব্যবিলাক প্ৰদান কৰি আছে সময় শেষ হৈছে সময় সমাপ্ত হৈছে ৰূপা দাস কলিতা ডাঙৰীয়া মোৰ সময় সমাপ্ত হৈছে কেৱল খালি আপোনালোকৰ নিজৰ স্বাৰ্থৰ কথা নকব সমগ্ৰ অসমৰ আপুনি বক্তব্য ৰাখিলে মোৰ সময় সমাপ্ত হৈছে বিষয়টো জটিল মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো স্বাভাৱিকতে জটিল কাৰণ এই বিষয়টোৰ এই সমস্যাটোক লৈ আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ বা বিভিন্ন সময়ত অসমে এই সমস্যাটোৰ সন্মুখীন হৈ আহিছে বহুকেইটা প্ৰাসংগিক প্ৰশ্ন বেদখলকাৰী যদি সংৰক্ষিত ভূমিৰ পৰা উচ্ছেদিত হৈছে তেওঁলোক পুনৰ ক'ত সংস্থাপিত হ'ব সেই এক প্ৰশ্ন খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত হ'বনে সংৰক্ষণমুক্ত বাৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'লেই কিন্তু খিলঞ্জীয়াই ভূমি অধিকাৰ কেতিয়া পাব কেতিয়া সুনিশ্চিত হ'ব অসম চৰকাৰে যিখন আইন প্ৰণয়ন কৰিলে বৰদোৱা আৰু বৰপেটাক লৈ সেই আইনখন কিমান পৰ্যাপ্ত এইবোৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক অনাগত সময়তো ইয়াৰ সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আমি আলোচনা কৰাৰ অৱকাশ থাকিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ভুৱন পেগু আব্দুল বাটেন খণ্ডকাৰ ৰমকান্ত দেউৰী আদিত্য খাকলাৰী পলাশ চাংমাই ভাস্কৰজ্যোতি বৰুৱা আৰু ৰূপা দাস কলিতা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰ সমলেৰে আজিলৈ এৰিছোঁ শুভৰাত্ৰি তদন্ত